নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ ঢেকিয়াজুলিৰ ৰাজচক্ৰ এলেকাৰ চিৰাজুলিৰ খ্ৰীষ্টানপাৰা খেলপথাৰত আৰু চিৰাজুলিৰ খ্ৰীষ্টানপাৰা খেলপথাৰত এইবেলি অনুষ্ঠিত হ'ব নৈশ ফুটবল খেল প্ৰতিযোগিতা পশ্চিম ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত অনুষ্ঠিত হ'ব এই নৈশ ফুটবল খেল প্ৰতিযোগিতা আৰু অহাকালিৰ পৰা এই নৈশ ফুটবল খেল প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰা হ'ব আৰু অহাকালি সন্ধিয়া 6 বজাৰ পৰা এই নৈশ ফুটবল খেল প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰা হ'ব আৰু ইয়াতে আছে আয়োজক সমিতিৰ বিষয়ববীয়াসকল আমি তেখেতলোকৰ পৰাও অনুষ্ঠানটিৰ বিষয়ে বা খেলৰ বিষয়ে আমি কথাখিনি জনাৰ চেষ্টা কৰিম যিহেতু অহাকালিৰ পৰা অনুষ্ঠিত হ'ব নৈশ ফুটবল খেল প্ৰতিযোগিতা আৰু এই ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত তাকে লৈ এতিয়া প্ৰস্তুতি আজি সম্পূৰ্ণ হৈ উঠিছে কিয়নো অহাকালিৰ পৰাই অৰ্থাৎ 30 নৱেম্বৰ 2025 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব এই নৈশ ফুটবল খেল প্ৰতিযোগিতা আৰু ইয়াতে আছে আয়োজক সমিতিৰ বিষয়ববীয়াসকল আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম দেখা গৈছে প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত নৈশ ফুটবল খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে চিৰাজুলিৰ খ্ৰীষ্টানপাৰা খেলপথাৰত কি ক'ব হয় সকলোকে ক্ৰীড়া অভিনন্দন গ্ৰহণ কৰিব আৰু আমি এই খ্ৰীষ্টানপাৰা খেলপথাৰত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ চিৰাজুলি খ্ৰীষ্টানপাৰা খেলপথাৰত আমি নৈশ ফুটবল খেল প্ৰতিযোগিতা আয়োজন কৰিছোঁ পশ্চিম ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ উদ্যোগত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সোঁৱৰণিত প্ৰথম বাৰ্ষিক আমি নৈশ ফুটবল প্ৰতিযোগিতা আয়োজন কৰিছোঁ আৰু অহাকালি আমি শুভাৰম্ভণি কৰিম আৰু অহাকালিৰ প্ৰথমখন খেলত অংশগ্ৰহণ কৰিব অসম পুলিচ বেটেলিয়ন বনাম তেজপুৰ টাউন ক্লাব আৰু এই তেজপুৰ টাউন ক্লাবত উপস্থিত থাকিব আফ্ৰিকা মহাদেশৰ নাইজেৰিয়ান প্লেয়াৰ অহাকালিৰ সমূহ ৰাইজক এই খেলখনত উপভোগ কৰিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু বিশেষ টিকেটৰ ব্যৱস্থা কৰা হৈছে নেকি ইয়াত হয় আমি টিকেটৰ ব্যৱস্থা কৰিছোঁ টিকেটৰ এটা হ'ল আপোনাৰ 50 টকা আৰু এটা VIP চিট হ'ব 100 টকা হয় ইতিমধ্যে শুনিলে প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত অহাকালিৰ পৰা অৰ্থাৎ 30 নৱেম্বৰ 2025 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব নৈশ ফুটবল খেলৰ প্ৰতিযোগিতা আৰু অহাকালি সন্ধিয়া 6 বজাৰ লগে লগে এই ফুটবল খেলৰ প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰা হ'ব আৰু এই শুভাৰম্ভণি খেলখনত নাইজেৰিয়াৰ এগৰাকী ফুটবল খেলুৱৈ উপস্থিত থাকিব বুলি আয়োজক সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিছে সঁচাই এটা সৌভাগ্যৰ খবৰ যিসকল প্লেয়াৰক টিভিৰ পৰ্দাত দেখা যায় তেনে এগৰাকী ফুটবল খেলুৱৈ অহাকালি এই খ্ৰীষ্টানপাৰা খেলপথাৰত নিজৰ খেল প্ৰদৰ্শন কৰিব সঁচাই এয়া এই অঞ্চলবাসীৰ কাৰণে এটা গৌৰৱৰ বিষয় আৰু এক বিশাল আয়োজন আজি খ্ৰীষ্টানপাৰা খেলপথাৰত আৰু ইয়াতে আছে আয়োজক সমিতিৰ আৰু এগৰাকী বিষয়ববীয়া আমি তেখেতৰ পৰাও এই বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম দেখা গৈছে অহাকালিৰ পৰা এক বিশাল আয়োজন ফুটবল খেলৰ বাবে কি ক'ব নমস্কাৰ আচলতে আমি পশ্চিম ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ তৰফৰ পৰা সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজলৈ অভিনন্দন জনাইছোঁ আৰু ইয়াৰ যোগেদি আপোনালোকৰ মিডিয়াৰ যোগেদি জনাব বিচাৰিছোঁ যে অঞ্চলটোত এটা ক্ৰীড়াৰ পৰিৱেশ স্থাপন কৰাৰ কাৰণে আমাৰ পশ্চিম ঢেকিয়াজুলি ক্ৰীড়া সন্থাই এটা ডাঙৰ উদ্যোগ গ্ৰহণ কৰিছে সেইটো হ'ল প্ৰথম বাৰ্ষিক নৈশ ফুটবল খেলা এই প্ৰথম বাৰ্ষিক নৈশ ফুটবল খেলা চিৰাজুলি সমীপস্থ খ্ৰীষ্টানপাৰা মিনি ষ্টেডিয়ামত অনুষ্ঠিত হ'ব অহাকালি ঠিক 6 বজাৰ লগে লগে আকৰ্ষণীয় খেল ইয়াত অনুষ্ঠিত হ'ব বিশেষভাৱে আমি অহাকালি আছে 9APBN নগাঁও আৰু তেজপুৰ স্পৰ্টছ ক্লাবৰ মাজত এখন আকৰ্ষণীয় খেল আপোনালোকে দেখিবলৈ পাব আৰু আমি সমূহ ৰাইজৰ এই অনুষ্ঠানৰ যোগেদি এই মিডিয়াৰ যোগেদি আহ্বান জনাইছোঁ আহক আমি সকলোৱে এখন খেল উপভোগ কৰোঁ আৰু লগে লগে অঞ্চলটোত এটা উঠি অহা যুৱকসকলে যাতে ইয়াৰ যোগেদি ফুটবল খেলৰ প্ৰতি অনুপ্ৰাণিত হৈ নিজক প্ৰতিষ্ঠা কৰিব পাৰে কাৰণ কিয়নো আজি খেলপথাৰতেই আবদ্ধ হৈ থকা নাই খেলৰ যোগেদি নিজক প্ৰতিষ্ঠা কৰাৰ কাৰণে এক সুন্দৰ সুযোগ পাব কৰ্মসংস্থাপনৰ দিহা পাব আমি আচলতে সেই পৰিৱেশ স্থাপন কৰাৰ কাৰণে এইবাৰ প্ৰথম বাৰ্ষিক হিচাপে এই অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু আমাৰ এই আয়োজনটো এইবাৰ প্ৰয়াত আমাৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ নামত অৰ্পণ কৰিছোঁ আশা কৰিছোঁ আপোনালোকৰ সহায় সহযোগ সুন্দৰভাৱে পাম আৰু আমাৰ এই খেল অহা 30 নৱেম্বৰৰ পৰা 6 ডিচেম্বৰলৈকে অনুষ্ঠিত হ'ব সদায় আমাৰ সন্ধিয়া 6 বজাত থাকিব আৰু আমাৰ দৰ্শকৰ কাৰণে আমি অলপ প্ৰৱেশমূল্যৰ ব্যৱস্থা কৰিছোঁ ইতিমধ্যে 50 টকা আৰু 100 টকা আৰু দৰ্শকৰ সুবিধাৰ কাৰণে আমি আসনৰ ব্যৱস্থা কৰিছোঁ গতিকে আগতীয়াকৈ যোগাযোগ কৰিলে নিশ্চয় সুন্দৰভাৱে আপোনালোকে খেল উপভোগ কৰিব নিশ্চয় পাব আমি পুনৰ আপোনালোকলৈ আমন্ত্ৰণ জনালোঁ আহক আমি এখন
সুন্দৰ খেলৰ পৰিৱেশ স্থাপন কৰি সুন্দৰ খেল এখন উপভোগ কৰিব পাৰিম। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে তেখেতলোকে আজি কথাখিনি বিৱৰি জনালে, কিয়নো অহাকালিৰ পৰাই ইয়াত অনুষ্ঠিত হ'ব নৈশ ফুটবল খেল প্ৰতিযোগিতা আৰু 30 নৱেম্বৰ 2025 তাৰিখে সন্ধিয়া 6 বজাৰ লগে লগে এই ফুটবল খেল প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰা হ'ব আৰু এয়া প্ৰথম বাৰ্ষিক ফুটবল খেল প্ৰতিযোগিতা আয়োজন কৰা হৈছে প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত। আৰু জুবিন গাৰ্গক যদি আমি সকলোৰ মাজত জীয়াই ৰাখিবলৈ হ'লে আমি এনেধৰণৰ অনুষ্ঠানসমূহ নিশ্চয় কৰিব লাগিব আৰু এই উদ্যোক্তাসকলে যি প্ৰয়াস কৰিছে তেখেতলোকৰ এই প্ৰয়াস সফল হওক, আমিও তাৰে কামনা কৰিছোঁ। আৰু অহাকালিৰ কাৰণে সমূহ ক্ৰীড়াপ্ৰেমীবৃন্দলৈ আমাৰ আহ্বান, সকলোৱে আহক তেখেতলোকৰ এই ফুটবল খেল প্ৰতিযোগিতাৰ আপুনিও অংশীদাৰ হওক, তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই খ্ৰীষ্টানপাৰা খেলপথাৰৰ পৰাই সকলোলৈ ক্ৰীড়া অভিনন্দন জ্ঞাপন কৰিলোঁ।